কলিয়াবৰবাসীয়ে মোক পঞ্চমবাৰৰ বাবে বিধায়ক হিচাপে পুনৰ দায়িত্ব অৰ্পণ কৰিছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ, মুখ্যমন্ত্ৰীয়ে আমাক পুনৰ তেখেতৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিছে আৰু তেখেতলৈ কলিয়াবৰবাসীৰ হৈ মই অজস্ৰ শ্ৰদ্ধা আৰু ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ কলিয়াবৰবাসীয়ে দিয়া এই পুনৰ দিয়া দায়িত্বই আমি কলিয়াবৰক সৰ্বাংগীন উন্নতিৰ বাবে আগুৱাই লৈ যাবলৈ সক্ষম হ'ম। আজি কলিয়াবৰৰ সমূহ দল সংগঠন, সামাজিক অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠান সকলোখিনিয়ে আজি আমাক আহি যি আশীৰ্বাদ জনালে, এই আশীৰ্বাদ শিৰত লৈ নতুন দায়িত্বৰে আজি অধিক দায়িত্ব পালন কৰিবলৈ যাতে ভগৱানে শক্তি দিয়ে সেইখিনি আশা কৰিছোঁ আৰু ইয়াক আশীৰ্বাদ শিৰত লৈ আমি সংকল্প লৈছোঁ যাতে পুনৰ কলিয়াবৰখনক যাতে আমি আগুৱাই নিব পাৰোঁ আৰু মন্ত্ৰিত্বৰ দায়িত্বৰ হিচাপে মুখ্যমন্ত্ৰীয়ে যেনে দায়িত্বই নিদিয়ক সেই দায়িত্ব ৰাজ্যবাসীৰ ক্ষেত্ৰত যাতে অতি নিষ্ঠাৰে পালন কৰিব পাৰোঁ, সেইখিনি আজিৰ দিনটোৰ আমাৰ মনৰ কথা বা মনৰ অংগীকাৰ।